কেতিয়া ষষ্ঠ অনুসূচিত অন্তৰ্ভুক্ত হ'ব ৰাভা স্বায়ত্ত শাসন এজন বিধায়কৰ প্ৰশ্ন দুজন মন্ত্ৰীৰ উত্তৰ চিঠিৰ আদান প্ৰদানতেই সীমাবদ্ধ ৰাভা জনগোষ্ঠীৰ আশা সদনত গুৰুত্বপূৰ্ণ তথ্য টংকেশ্বৰৰ ৰাভা স্বায়ত্তশাসিত পৰিষদ কেতিয়া ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত হ'ব সদনত এই প্ৰশ্ন পশ্চিম গোৱালপাৰাৰ বিধায়ক পবিত্ৰ ৰাভাৰ আমাৰ যাতে শিডিউলটো যাতে সোনকালে হয় তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰীক মই বিভাগীয় কৰ্তৃপক্ষৰ যোগেদি মই আহ্বান কৰিব বিচাৰিম আৰু যাতে আমাৰ কেন্দ্ৰীয় চৰকাৰে এটা ইণ্টাৰলকেটৰ তথা আমাৰ যিটো মধ্যস্থতাকাৰী তেওঁ অতি সোনকালে প্ৰেৰণ কৰাটো কথা এটা আছিল তে মই ভাবোঁ যাতে আমাৰ চৰকাৰে সেই যিটো আমাৰ ইণ্টাৰলকেটৰ বা মধ্যস্থতাকাৰীক যাতে সোনকালে আমাৰ শিডিউল কৰাৰ কাৰণে বা আমাৰ যিটো আমাৰ মৰ্যাদা আছে ষষ্ঠ অনুসূচীত যিটো মৰ্যাদা আছে সেই মৰ্যাদাৰ কাৰণে যে অতি সোনকালে আমাৰ তাতে পঠায় প্ৰশ্ন সুধিব লাগিছিল ভৈয়াম জনজাতি উন্নয়ন বিভাগক কিন্তু সুধিলে খিলঞ্জীয়া জনজাতি বিশ্বাস আৰু সাংস্কৃতিক বিভাগক সেই সদনত স্পষ্ট উত্তৰ দিয়াত ব্যৰ্থ হ'ল মন্ত্ৰী বিশ্বজিৎ দৈমাৰী একচুৱেলি আমাৰ ট্ৰাইবেল এফেয়াৰ্ছ বা জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অন্তৰ্গত হয় কাৰণ অট'নমাছ কাউন্সিলখিনি ট্ৰাইবেল এফেয়াৰ্ছে চাই আৰু অট'নমাছ কাউন্সিলখন 6 শিডিউলৰ যিটো প্ৰপ'জাল সেইটো বিভাগে জানে আমি সেই কুৱেশ্যনটো অলৰেডি ফৰৱাৰ্ড কৰি দি দিছোঁ নিশ্চিতভাৱে ৰিটেন হিচাপে ডিপাৰ্টমেণ্টৰ পৰা চাগে পাই যাব না এবাৰ উত্তৰ দিবলৈ থিয় হ'ল বিভাগীয় মন্ত্ৰী ৰণোজ পেগু পিছে মন্ত্ৰী ৰণোজ পেগুৱে কি উত্তৰ দিলে সদনত কি পৰ্যায়ত ৰাভা জনগোষ্ঠীৰ দাবীৰ উত্তৰ শুনক কি ক'লে মন্ত্ৰী ৰণোজ পেগুৱে ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিল 6 শিডিউলৰ কাৰণে সুচল কিন্তু জিলা নোহোৱাকৈও ষষ্ঠ অনুসূচিত স্বায়ত্তশাসিত পৰিষদ গঠন কৰিব নেকি এই সিদ্ধান্ত ভাৰত চৰকাৰে গ্ৰহণ কৰিব লাগিব অসমত পঞ্চম অনুসূচী নাই কিন্তু ইয়াৰো কিবা সংশোধিত ৰূপ অসমৰ এই জনজাতীয় স্বায়ত্তশাসিত পৰিষদসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব পাৰে নেকি এই বিষয়টোকো আমি পৰীক্ষা কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি উনুকিয়াই দিছোঁ মন্ত্ৰী ৰণোজ পেগুৱে দিয়া উত্তৰত সন্তুষ্ট নহ'ল সদনত আন এক বিস্ফোৰক তথ্য ৰাজহুৱা কৰিলে দুধনৈৰ বিধায়ক তথা ৰাভা হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ইউনিয়ন মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছে হোম মিনিষ্ট্ৰীক চিঠি গ'ল আৰু ইউনিয়ন হোম মিনিষ্ট্ৰীৰ পৰা ট্ৰাইবেল এফেয়াৰ্ছলৈকে 18 জুনত চিঠিখন বেক হ'ল আৰু ইউনিয়ন ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰীয়ে অসমৰ ট্ৰাইবেল এফেয়াৰ্ছলৈকে 29 ছেপ্টেম্বৰত আমাৰ গমদালৈকে চিঠিখন ঘূৰি আহিলে আৰু সেই চিঠিখনত মেনশ্যন কৰি দিলে যে অসম চৰকাৰে যিখন চিঠি কেন্দ্ৰ চৰকাৰে প্ৰেৰণ কৰিছে ৰিগাৰ্ডিং কনষ্টিটিউশ্যন ষ্টাটাছৰ সংক্ৰান্ত ৰাভা হাছং মিচিং এণ্ড টিউ অট'নমাছ কাউন্সিলত তাত এই চিঠিখন দুটা পইণ্ট উল্লেখ কৰিছে লাষ্টৰ পইণ্টত কৈ দিলে এনেধৰণে যে অসম চৰকাৰে ৰাভা হাছং মিচিং আৰু টিউ অট'নমাছ কাউন্সিলক কনষ্টিটিউশ্যন ষ্টেটাছটো বুলি কৈছে কিন্তু এপ্ৰপ্ৰিয়েট যিটো একশ্যন তাৰমানে কি চিডিউলত কি ধৰণৰ ক্লিয়াৰলি মেনশ্যন কৰিবৰ কাৰণে তেওঁ চিঠিখন মেনশ্যন কৰি পেলাই আকৌ একৰ্ডিংলি চিঠিখন ৰিপৰ্টটো দিবৰ কাৰণে কৰিছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত চিঠি আদান প্ৰদানতেই সীমাবদ্ধ ৰাভা জনগোষ্ঠীৰ দাবী যেন 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দৰেই ওলমি আছে ৰাভা জনগোষ্ঠীৰ ষষ্ঠ অনুসূচীৰ দাবী পিছে এই দাবী কেতিয়া কাৰ্যকৰী হ'ব সেয়া যেন উত্তৰ নাই কাৰোৰে হাতত ৰমেন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24